মই যেতিয়াই ঘৰলৈ আহোঁ আমাৰ গাঁৱৰ গোটেই মানে কণ কণ ল'ৰা ছোৱালী গোটেইকেইটা গোট খায় আৰু এতিয়া খুব ভাল লাগে। এয়া আমাৰ গাঁৱৰ আমি সকলোৱে মিলি পেলাই পথাৰত ক্ৰিকেট খেলিছিলোঁ, কিন্তু এতিয়া ইহঁতক মিছ কৰিছোঁ। আজিকালি তোমালোকে ক্ৰিকেট খেলা নাই? খেলো। ক'ত খেলা? পথাৰত। এইবাৰ বিহুত তোমালোকে বোকা খেলিলা নাই? খেলিলোঁ। হয় নেকি? মোৰ মনত সীমাহীন আনন্দ। প্ৰায় 6 মাহৰ পিছত আপোন ঘৰখনলৈ আহিছোঁ। ৰঙালী বিহুটো আহিব নোৱাৰিলোঁ কৰ্মব্যস্ততাৰ কাৰণে, কিন্তু ভোটৰ অজুহাত লৈ আজি ঘৰলৈ আহিলোঁ। মানে কালিয়ে আহিলোঁ ট্ৰেইনৰ থ্ৰুৱেদি, তাৰপিছত ৰাতিপুৱা আহি 12টামানত ঘৰ পাইছোঁহি। মাত্ৰ কেইঘণ্টামান ঘৰত থাকিম আৰু কালিলৈ পুৱাই যাব লাগিব। নিশা আকৌ মোৰ নাইট ডিউটি আছে। ভাবি চাওক, কেইঘণ্টামানৰ কাৰণে ঘৰখনলৈ আহিলোঁ, কিন্তু এই কেইঘণ্টামানেই মোৰ কাৰণে বহুত। কিন্তু মই কৈছোঁ 6 মাহৰ পিছত আপোন ঘৰখনলৈ আহিলোঁ। এই গোটেই বস্তুবোৰ দেখি মোৰ এনেকুৱা ভাল লাগিছে নহয়। এই গোটেই সেউজীয়া দেখিছে, সেয়া হৈছে আমাৰ ঘৰৰ আগফালৰ পদূলিটো। সৌ দূৰলৈকে আমাৰ বিশেষকৈ আমাৰ গাঁওখনৰ প্ৰত্যেকৰে ঘৰৰ পদূলিটো বহুত দীঘল দীঘল হয়। আপুনি চাওকচোন কিমান সৌ ৰাস্তাৰ পৰা ইয়াৰ পৰা আৰু বহুত দূৰ গৈহে মোৰ ঘৰখন। অৰ্থাৎ খুব ভাল লাগে যেতিয়া নিজৰ ঘৰখনলৈ আহোঁ। আৰু বিশেষকৈ এটা বস্তু ভাল লাগিলে, ফুলি থকা এই কপৌকেইপাহ আমোলমোল, খুব ধুনীয়া গোন্ধ। আমোলমোল সেইবুলি হয় বাৰু, তথাপিও ইয়াৰ গোন্ধটো খুব ধুনীয়া, মিঠা। ফুলি আছে। মই কৈছিলোঁ ইয়াৰ আগত এটা ভিডিঅ'ত যে আমাৰ ঘৰৰ আগফালে এনেদৰেই ফুলি আছে এজোপা তামোল, আৰু সৌ দূৰত এজোপা নাহৰ আছে। নাহৰজোপাটো এনেদৰেই ফুলি ৰৈছে এই কপৌ ফুলবিলাক। আমাৰ গাঁৱত এইবোৰ সহজলভ্য, সততে এইবিলাক পোৱা যায়, কিন্তু উপলব্ধি নহয়, কাৰণ ইমানবোৰ বস্তু যিটো আমাৰ গাঁৱত থাকে। কিন্তু মহানগৰীত থাকিহে উপলব্ধি কৰোঁ আমাৰ গাঁওখনত যে কিমান বস্তু আছে নহয়। এই চাওক, গোটেই সেউজীয়া সেউজীয়া সেউজীয়া। এয়া হৈছে আকৌ ঘৰতে কৰা খেতি। এই দেখিছেনে বাৰু আপোনালোকে? এই ভাত কেৰেলাৰ খেতি কৰি থকা হৈছে, আমাৰ খুৰাই কৰিছে। ঘৰৰ আগফালৰ চোতালখন আমাৰ বহুত ডাঙৰ, এনেদৰে বহুত দূৰলৈকে এনেদৰে খেতি কৰা হৈছে। মানে আমি শাক পাচলি এইবোৰ কিনি খাব নালাগে, এইবোৰ ঘৰতে পোৱা যায়। এতিয়া পূৰা ডাঙৰ হৈছে আৰু কেইদিনমানৰ পিছত ইয়াৰ পৰা ছিঙি ছিঙি খাব পৰা যাব। চাওকচোন কিমান ধুনীয়া সেউজীয়াবোৰ। আৰুনো কি কি আছে মই দেখুৱাম। এই ভিডিঅ'টো কিন্তু স্কিপ নকৰাকৈ চাই থাকিব। কেৱল ভাত কেৰেলাই নহয়, বাৰীখনত বহুত শাক পাচলি হয়। এই চাওক, নেমুৰ গছ এনেদৰে এটা ছিঙি আনি পেলাই চেপি খালেই হ'ল। ইমান সহজতে পোৱা যায়। কিন্তু গুৱাহাটী মহানগৰীত যেতিয়া 20 টকাত 2টা নেমু কিনি পেলাই খাওঁ, তেতিয়াহে মনত পৰে ঘৰৰ পাছফালৰ এই নেমু বাৰীখনলৈ। ঘড়ীটো চালেই বেয়া লগা হৈছে, আৰু কেইটামান ঘণ্টা আছে, তাৰ পিছতেই আকৌ উভতি যাব লাগিব কৰ্মক্ষেত্ৰলৈ। কিন্তু বিহুটো আহিব নোৱাৰিলোঁ, সেইটো দুখ এটা আছে। মাত্ৰ কেইঘণ্টামানৰ কাৰণে আহিছোঁ। এনেকুৱা লাগিছে যে গোটেই গাঁওখন ঘূৰোঁ, নিজৰ নিজৰ মানুহখিনিৰ সৈতে কথা পাতোঁ, মানে লগ পাবলৈ খুব মন গৈছে। তো আমাৰ ঘৰৰ কাষতে মোৰ বাহঁতৰ ঘৰ সেয়া, আৰু সেয়া আমাৰ বা, সেয়া হেমা, মানে হেমা বুলি মাতোঁ মই তাইক। আৰু ইপিনে আমাৰ গাঁৱৰ সেয়া ডাঙৰ ভাইটি, সেয়া মনোজ, সেয়া ৰঞ্জন। বহুত দিনত লগ পাইছোঁ আৰু ভাল লাগিছে ন? এই আমাৰ ডাঙৰ ভাইটি সেয়া ৰঞ্জন আৰু সেয়া মনোজ। মই কৈছোঁৱে বোকা খেলিলা নাই এইবাৰ? বোকাত এইবাৰ মোক মিছ কৰিছিলা নাই তোমালোকে? মানে কি গম পাইনে, আগতে যেতিয়া বোকা আমি খেলোঁ নহয়, সেইদিনাখনে মানে মই বহুত দেৰিকৈ মানে সিহঁতক ধৰা দিওঁ। তাৰপিছত দৌৰি দৌৰি পেলাই তাৰপিছত সিহঁত গোটেইখিনিয়ে মোক ধৰে, তাৰপিছত বোকা খানে। সেইটো মিছ কৰিলোঁ এইবাৰ। মিছ কৰিলোঁ ন? এনেদৰে বহুত আছে যিয়ে মানে মই আহিলে গোটেইখিনি আহি যে শচীন দা আহিছে বুলি। ইহঁতেই নহয় আৰু বহুত আছে, আৰু কি কিনো আছে ভিডিঅ'টো চাই থাকক। এই যে দেখিছে বাৰীখন, এইখন হৈছে ঘৰৰ আগফালৰ বাৰী। এজোপা হৈছে ডাঙৰ আম, এজোপা সৰু আম, আৰু এজোপা মিঠা আম। যেতিয়া আমৰ দিনত নহয়, এইবিলাক গোটেই আমেৰে ভৰ্তি হৈ থাকে। আৰু ৰাতিপুৱাই আমি বেগটো লৈ পেলাই ইয়াত বিচাৰোহি। আগতে বহুত হাবি আছিলে, এনেদৰে বিচাৰি বিচাৰি আম খাওঁ। এতিয়া আহিলোঁ সৰু ভাইটিহঁতৰ ঘৰলৈ। সেই আমাৰ সৰু ভাইটি, আৰু বেট বল লৈ সি খেলাত ব্যস্ত হৈ আছে। কি কৰি আছিলা তুমি? ক্ৰিকেট খেলি আছিলে। তো এনেকৈ আমাৰ মানে দেখিছে আপোনালোকে, মই কৈছোঁ চোতালবিলাক ডাঙৰ ডাঙৰ হয়। তো এনেদৰে ইয়াতে খেলিব পাৰে। আমাৰ গাঁৱৰ মানে প্ৰত্যেক ঘৰৰে চোতালবিলাক হয় বা পদূলিটো সৌ তাৰপৰা মানে দীঘল দীঘল হয়। তো সেইকাৰণে ইয়াত খেলিবলৈও ভাল হয়। আৰু এনেদৰে সকলো বৰ্তমান খেলাত ব্যস্ত হৈ আছে।
মই যেতিয়াই ঘৰলৈ আহোঁ আমাৰ গাঁৱৰ গোটেই মানে কণ কণ ল'ৰা ছোৱালী গোটেইকেইটা গোট খায় আৰু এতিয়া খুব ভাল লাগে। এয়া আমাৰ গাঁৱৰ আমি সকলোৱে মিলি পেলাই পথাৰত ক্ৰিকেট খেলিছিলোঁ, কিন্তু এতিয়া ইহঁতক মিছ কৰিছোঁ। এতিয়া সেইকাৰণে আজি মানে ল'ৰালিক মনত পেলাই চোতালতে অলপমান ক্ৰিকেট খেলিলোঁ। আজিকালি বোলে ক্ৰিকেট খেলা নাই? খেলোঁ। ক'ত খেলা? পথাৰত। এইবাৰ বিহুত তোমালোকে বোকা খেলিলা নাই? খেলিলোঁ। হয় নেকি? আৰু এই দেখিছে কেও ইহঁতে নহয় দে, আৰু বহুত আছে, মই অলপ দেখুৱাম। তো এনেদৰে ভাল লাগে আৰু গাঁৱলৈ যেতিয়া আহোঁ গোটেইখিনি নিজৰ নিজৰ মানুহ, তো তেতিয়া খুব ভাল লাগে আৰু।